অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নোহোৱাৰ পৰিণতি আৰু অসমৰ বান খহনীয়া প্ৰতিৰোধৰ পোনপটীয়া দায়িত্ব কেন্দ্ৰৰ নহয় অসমৰ বানক লৈ দায়ী কৰা মন্তব্য জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ আৰু বান গৰাখহনীয়া প্ৰতিৰোধৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰহে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ আৰু কেন্দ্ৰই কেৱল কাৰিকৰী সহায় বিশেষ অনুদানেহে প্ৰদান কৰে বান ব্যৱস্থাপনাৰ নামত বিগত 5 বছৰত কেন্দ্ৰই দিছে মাত্ৰ 324.63 কোটিৰ সাহায্য সাংসদ ৰকিবুল হুছেইনে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য মন্ত্ৰীগৰাকীৰ বৃহস্পতিবাৰে লোকসভাত লিখিত আকাৰে জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যি সময়ত সমগ্ৰ ৰাজ্য বিশেষকৈ উজনি অসম বানত বিধ্বস্ত হৈ পৰিছে সেই সময়ত দেখিবলৈ পোৱা গৈছে যে বানক কেন্দ্ৰ কৰি এই সমস্যাৰ আশু সমাধানক কেন্দ্ৰ কৰি দায়ী কৰা মন্তব্য প্ৰদান কৰিছে জলশক্তি মন্ত্ৰীগৰাকীয়ে আৰু এই মন্তব্যৰ পাছতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সাংসদ ৰকিবুল হুছেইনে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে অসমৰ বান বা গৰাখহনীয়া ৰোধৰ দায়িত্ব পোনপটীয়াকৈ কেন্দ্ৰ চৰকাৰৰ নহয় বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু বান প্ৰতিৰোধৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰহে কেন্দ্ৰই কেৱল কাৰিকৰী সহায় বা বিশেষ অনুদানহে প্ৰদান কৰে বুলি মন্তব্য অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নোহোৱাৰ পৰিণতি আৰু অসমৰ বান খহনীয়া প্ৰতিৰোধৰ পোনপটীয়া দায়িত্ব কেন্দ্ৰৰ নহয় অসমৰ বানক লৈ দায়ী কৰা মন্তব্য জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ আৰু বান গৰাখহনীয়া প্ৰতিৰোধৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰহে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ আৰু কেন্দ্ৰই কেৱল কাৰিকৰী সহায় বিশেষ অনুদানেহে প্ৰদান কৰে বান ব্যৱস্থাপনাৰ নামত বিগত 5 বছৰত কেন্দ্ৰই দিছে মাত্ৰ 324.63 কোটিৰ সাহায্য সাংসদ ৰকিবুল হুছেইনে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য মন্ত্ৰীগৰাকীৰ বৃহস্পতিবাৰে লোকসভাত লিখিত আকাৰে জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যি সময়ত সমগ্ৰ ৰাজ্য বিশেষকৈ উজনি অসম বানত বিধ্বস্ত হৈ পৰিছে সেই সময়ত দেখিবলৈ পোৱা গৈছে যে বানক কেন্দ্ৰ কৰি এই সমস্যাৰ আশু সমাধানক কেন্দ্ৰ কৰি দায়ী কৰা মন্তব্য প্ৰদান কৰিছে জলশক্তি মন্ত্ৰীগৰাকীয়ে আৰু এই মন্তব্যৰ পাছতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সাংসদ ৰকিবুল হুছেইনে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে অসমৰ বান বা গৰাখহনীয়া ৰোধৰ দায়িত্ব পোনপটীয়াকৈ কেন্দ্ৰ চৰকাৰৰ নহয় বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু বান প্ৰতিৰোধৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰহে কেন্দ্ৰই কেৱল কাৰিকৰী সহায় বা বিশেষ অনুদানহে প্ৰদান কৰে বুলি মন্তব্য